আপুনিতো সদায় আমাৰ GMCৰ ওচৰৰ এখন বিশেষ হোটেলত পুৰি খাব যায়। এই এতিয়া দুখনমান হোটেল হৈছে গুৱাহাটীত যে ৰাতি দেৰিলৈকে খোলা থাকে। তেতিয়া আগতে কাম কৰি থাকোঁতে চব হোটেলবোৰ বন্ধ হৈ যায় 10টা 10:30 আৰু আমি দেৰিকৈ খাওঁ। ষ্টুডিঅ'ত কাম কৰি থাকোঁ 2টা 2:30 ক'ত খাম। একদম আগতে মই গৈছিলোঁ সেই বশিষ্ঠৰ ওচৰত এখন ধাবা আছিলে পণ্ডিতৰ ধাবা বুলি। খুব খালোঁ এখন ৰুটি তৰকাটো। তাৰপিছত আৱিষ্কাৰ কৰিলোঁ যে আমাৰ GMC সন্মুখত ধুনীয়া পুৰি বনায়, পুৰি ভাজি একদম ৰাতিপুৱা টিপ টপ খাই ঘৰত গৈ শুই থাকোঁ। আছেনে মই এতিয়াও যাওঁ, দাদা? গৈ থাকোঁ। এইজন কছাৰী মই অকণ মাইক্ৰ ফটো দিব বিচাৰিম। কছাৰী আকৌ এক্টিঙো কৰে দেই। এতিয়া খালি কছাৰী হোটেল হ'ল ন বেলেগ। দাদা কেতিয়া যায় হোটেললৈ? দাদা বহু কথাই আছে। মই যিমান দিন লগ পাইছিলোঁ দাদাক, ৰাতি মোক যেতিয়া বহাগ মাহটোতো মোক শুবলৈ নিদিয়ে ফোন কৰে তেখেতে। আমি ইমান দিন গৈ আছোঁ মানে বিহু কীৰ্তন আমি ইমান কেইজন গৈ আছোঁ, আমাৰ কাৰণে ৰাখিবি কছাৰী। তো ঠিক তেনেকেই দাদাৰ কাৰণেই যোগাৰ কৰি লৈ আহোঁ গোটেইখিনি। আৰু তেখেতৰ যিমানখিনি টীম আছে গোটেই টীমটো আহি লয় আৰু মোৰ ওচৰলৈকে আহে। এতিয়া দিনটোত দাদাক আপুনি কি ক'ব, কি বিচাৰিব দাদাৰ পৰা, কেনেকৈ দাদাই কাম কৰি যোৱাটো বিচাৰিব? দাদাৰ প্ৰথম কথা হ'ল তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ, কামনা কৰোঁ। আৰু দাদাৰ পৰা অসমৰ ৰাইজে, আমাৰ উঠি অহা প্ৰজন্মই বহুখিনি শিকিবলগীয়া আছে, বহুখিনি পাবলগীয়া আছে আৰু বহু আশা কৰোঁ আমি তেখেতৰ পৰা। গতিকে সদায় সুস্বাস্থ্য হৈ থাকক। দাদাৰ কিছুমান কথা আছে মই দেখা পাইছোঁ তাত। যিহেতু মোৰ ওচৰলৈ পুৰি খাবলৈ যাওঁতে দাদা অহাৰ কথা গম পাই GMCৰ পৰা মানে ইমানেই ৰোগী এটেণ্ডেণ্ট আহি তেখেতক আগুৰি ধৰে আৰু তেখেতক তেওঁলোকৰ দুখৰ কথাবোৰ কয়, টকা পইচাৰ অভাৱৰ কথা কয়। তেতিয়া দাদাই পকেটৰ পৰা কি আহিছে সেইটো নাচায় মোৰ দৃষ্টিত, মই দেখি অহাখিনি। গতিকে যিমানজনে তাৰমানে আজিলৈকে হয়তো বহুজন, হাজাৰজনো হ'ব, মই নামবিলাকো মোৰ মনত নাই, কিন্তু মই দেখিছোঁ মোৰ সন্মুখত তেখেতে পকেটৰ পৰা যিমান আহে, পকেটৰ হাতখন সুমিয়াই যিমান আহে উলিয়াই লৈ দিয়ে, এজনৰ পিছত এজন, এজনৰ পিছত এজন। মই প্ৰায় 5টা বছৰ দাদাক মই GMC গেটৰ মুখত লগ পাইছোঁ নিশা। সেই 5টা বছৰেই মানুহক সহায় আগবঢ়োৱা, টকা পইচাৰ ক্ষেত্ৰতে হওক, অন্য ধৰণে হওক, দেখি আহিছোঁ তেখেতক। গতিকে সেইজনে আচলতে মানৱ দৰ্দী